ভেচেলি ভেচেলি কি কৰিছা? গা ধুই মূৰ ফনি আহিছে। আগতে বোলে ফণি ব্যৱহাৰ নকৰিছিল নহয়, বোলে কাকৈহে ব্যৱহাৰ কৰিছিল। কাকৈ কাকৈ ফণি বাঁহৰ বনাই ন? বাঁহৰ কাকৈ ফণি। আগৰ মানুহে কাকৈ ফণিয়ে মূৰ ফনিয়ায়। কাকৈ ফণিয়ে মূৰ ফনিয়াই। তাৰমানে কাকৈ ফণিখনত বহুত কথা আছে। কি কথা আছেনো কওকচোন? কাকৈ ফণিখনে আমাৰ ককাহঁতে কোৱা শুনিছোঁ, কাকৈ ফণিখনে মূৰ ফনিয়ালে বোলে কিবা বহুত বেমাৰ আজাৰৰ পৰা নিবাৰণ হয়। বেমাৰ আজাৰৰ পৰা মানুহে মানে নিৰাময় হৈ থাকিব পাৰে। আগত তাৰ পাছত ওলালে ম'হৰ শিঙৰ ফণি। ম'হৰ শিঙৰ কাকৈ ফণি এতিয়াও কিছুমান মানুহৰ ঘৰত আছে, দেখি পাওঁ। বাঁহৰ কাকৈ ফণি আছে মোৰ মই বিহু নচা আছে। এইবোৰ মানে তাৰ পাছত ওলালে ম'হৰ শিঙৰ ফণি। ম'হৰ শিঙৰ ফণি এতিয়া পাবলৈ নাই, এতিয়া প্লাষ্টিকৰ ফণি ওলালে। এতিয়া তোমাৰ নানান ধৰণৰ মাথাৰ বিষ, মাথাৰ কাহিনী, ৰোগ ব্যাধি, সেইকাৰণে মানে প্লাষ্টিকৰ ফণিয়ে ফণিওৱাৰ পৰাহে ব্যাধিবোৰ হ'বলৈ ধৰিলে। আগত সঁচাকৈ আমাৰ দিনলৈকে আমি এতিয়াহে প্লাষ্টিকৰ ফণি পাইছোঁ। আমি এতিয়া ম'হৰ শিঙৰ ফণি, বতাহ ধুমুহা আহিলে আমাৰ আইতাহঁতে লৰালৰিকৈ ম'হৰ শিঙৰ ফণি উলিয়াব। বতাহ ধুমুহা খুব বেছি হ'লে ম'হৰ শিঙৰ ফণি উলিয়াই মানে ম'হৰ শিঙৰ ফণি কটাৰীয়ে চুচি লৈ জুইত জ্বলাব। এতিয়া ম'হৰ শিঙৰ ফণি মানে পুৰি দিয়াৰ লগে লগে তাৰ গোন্ধ পালে বোলে অলপমান ঠাণ্ডা হয় বতাহ ধুমুহা। সেইবিলাক আমাৰ ককা আইতাহঁতে কোৱা কথা। সঁচাকৈ নাজানো আকৌ। ম'হৰ শিঙৰ ফণি লাগে। আমাৰ আইতাহঁতে ম'হৰ শিঙৰ ফণি ভাগি গ'লেও সেইডোখৰকে মানে সামৰি থৈ দিব বতাহ ধুমুহাৰ কাৰণে। আমাৰ আকৌ মাহঁতে আকৌ বতাহ ধুমুহা আহিলে আঁচি আৰু মানে আইনা ফণি দিব। চামৰ পিৰা লাগে। চামৰ পিৰাও পাৰি দিয়ে ন? চামৰ পিৰা উলিয়াব। দুৱাৰমুখত চামৰ পিৰাখন দিব, দি লোটা এটাত পানী এলোটা, চামৰ পিৰাখনতে পানী লোটাও থ'ব, আৰ্চি ফণি সকলো মানে উলিয়াই এই মানে তেওঁক বায়ু দেৱতাক তুতি প্ৰাৰ্থনা কৰে আৰু মানে আইতাহঁতে এনেকৈ চুলি তুলি মেলি আমি দেখোঁ আৰু সেইবিলাক। মানে কবিতাতে মনত পৰিলে বৰদৈচিলা। বৰদৈচিলা আহে মানে আমি কবিতাটো পঢ়িছিলোঁ। কবিতা এটা আছে নহয়, সপ্তম শ্ৰেণীত পঢ়িছিলোঁ মানে ক্লাছ 7ত। আয়ে দিব মাকৰ ঘৰলৈ যায়, গছ গছনি ঘৰ দুৱাৰ নিয়ে উৰুৱাই। এইবিলাকে সেই পদ্যটো সেই তেনেকুৱা। সেইকাৰণে হেৰি কৰে ন? নিয়ম। আচৰিত দেই আগৰ মানে চুনু মুনু বহিছা? আগৰ মানে নিয়মবোৰ বৰ আচৰিত আকৌ ন? আচৰিত মানে হেৰি নহয়, তেনেদৰে আগৰ নিয়মবিলাক কৰিছিলে তেনেকৈ মানে ফলো পাইছিলে আগৰ মানুহে। গতিকে এতিয়া সেইবিলাক নিয়ম নীতি কৰিবলৈ এৰাৰ কাৰণে মানুহৰ অপায় অমংগলে বেছি মানে হ'বলৈ ধৰিলে। মানে কাকৈ ফণি আৰু মানে ম'হৰ শিঙৰ ফণিখনৰ বহুত গুণাগুণ আছে। এইবিলাক মানে গুণাগুণ আছে। গতিকে তেওঁবিলাকে মানে সেইবিলাক কিবা এটা নহয় কিবা এটা হ'লে মানে বস্তুবিলাক সামৰি থৈ দিয়ে, মানে প্ৰয়োজন হ'লে উলিয়াই আৰু মানে সেইখিনি হটাই দিয়ে আৰু আমি দেখিছোঁ। কিবা বহিবলৈ দিছোঁ চামৰ পিৰা, খাবলৈ দিছোঁ জহাধানৰ দুৱাৰ সজা চিৰা, জহাধানৰ দুৱাৰ বজা চিৰা, আৰু কাবকৈ মাটি নহয় হেৰি চাবলৈ দিছোঁ আৰ্চি ফণি। এনেকৈ বুলি ভালমানকেইটা কথা আছে। চ'তৰ বিহুত বৰদৈচিলাই মাকৰ ঘৰলৈ যায়, গছ গছনি ঘৰ দুৱাৰ নিয়ে উৰুৱাই, চুলি তাৰি মেলিচা ঢাপলি লগত নিছে লগৰীয়া য'ত বা বাউলি, হয় নাই? মানে কবিতা ময়ো পাহৰি গ'লোঁ, আৰু কবি কোন আছিল মই সেইটোও পাহৰি গ'লোঁ। সেইটো পঢ়িছিলোঁ মই কবিতাটো। সেইবিলাক
এইবোৰ মানে মহত্ব আছে এটা মহৎ। প্ৰতিটো আগত মানে ব্যৱহাৰ কৰা প্ৰতিটো সঁজুলি প্ৰতিটো বস্তু এটা মানে তাৰ মানে গুণ আছে গুণাগুণ আছে সেইটো মানে গুণাগুণটো মানে বিজ্ঞানীসন্মত মানে বৈজ্ঞানিকসন্মত কিবা এটা আছে আগতে কিন্তু মানে মানুহে এইটো যুক্তিয়ে নাচায় এইটো কৰিব লাগে এইটো কৰিব লাগে বুলি কৈ থয় হয় নাই কিন্তু যদি এতিয়া সেই কথাবোৰ যুক্তিয়ে চোৱা হয় নহয় তাত কিন্তু কিবা এটা নহয় কিবা এটা যুক্তি আছে 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 এতিয়া আপোনাৰ এখন কি ফণি চাওঁ প্লাষ্টিক এইখন প্লাষ্টিক এতিয়া শিঙৰ ফণি নাপায় নি মহৰ শিঙৰ ফণি এতিয়াও পায় মহৰ শিঙৰ ফণি এতিয়া সহজে পাবলৈ টান মহৰ শিঙৰ ফণি কিছু কিছু জেগাত থাকিবও পাৰে কিন্তু এতিয়াতো সহজে মহৰ শিঙৰ ফণি পাবলৈ মই ভাবিছোঁ টানেই হ'ব নেকি কাৰণ তেনেকৈ মানে হেৰি কিছুমান মানে নাজানো আজিকালি বুজিছা আৰু এইবিলাক মহৰ শিঙৰ ফণি বনাবলৈ হ'লে মানে যত্ন কৰিব লাগিব গতিকে এইবিলাক জনা মানুহ হ'ব লাগিব যত্ন কৰিব লাগিব কি ধৰণে মানে এতিয়া শিংটোপা কেনেকৈ কি কৰি কেনেকৈ ফণি বনাব নাজানিলে কি কৰিব এতিয়া আজিকালি কাৰণে এই প্লাষ্টিকটো একেবাৰে উজু হ'ল চব ক্ষেত্ৰতে প্লাষ্টিকেই আৰু প্ৰায় বেছি দেখা গৈছে গতিকে এনেকৈ চাবলৈ গ'লে এতিয়া এই প্লাষ্টিকটো ব্যৱহাৰ কৰিবই নালাগে কিয়নো ব্যৱহাৰ কৰিব নালাগে বুলি কৈছোঁ কোনোবাই গামলা এটা কিনিলে কোনোবাই বাকেট এটা কিনিলে কোনোবাই ভালকৈ ৰাখিছে কোনোবাই কিছুমানে মানে কেঁচুৱা জন্ম হোৱা বেয়া কাপোৰ কানিকে ধুই মানে সেই গামলাটো বেয়া কৰি পেলাইছে কাৰণ সেই গামলাটো ফাটি গৈছে দুদিনৰ পাছত ফাটি যোৱাৰ লগে লগে আকৌ প্লাষ্টিক ওলাই এইবিলাক বেপাৰীক দি দিছে বেপাৰীয়ে নি আকৌ সেইটো মানে তাক গলাই কৰি আকৌ মানে বেলেগ এটা পাত্ৰ আকৌ বনাই পেলাইছে গতিকে কোনো ভাল বেয়া বুলিবলৈ মানে কথা নাই প্লাষ্টিকত বস্তুও খাব নালাগে গৰম বস্তু বেমাৰ হয় সেইটো প্লাষ্টিক বস্তুটোত গৰম বস্তুটো ভুলতো খাব নালাগে সেইটো মানে এটা মানে অপকাৰ হয় উপকাৰ নহয় কেতিয়া ঠিক আছে আজি আপোনাৰ পৰা ফণিৰ বিষয়ে গম পালোঁ কাকৈ মহৰ শিঙৰ ফণি আৰু প্লাষ্টিক ফণি ধন্যবাদ আইতা কৃষ্ণ